নমস্কাৰ। আজি মই পুৰী জগন্নাথ মন্দিৰৰ ৰথযাত্ৰাৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ। হিন্দু পঞ্চাংগৰ মতে ৰথযাত্ৰা আষাধা মাহৰ শুক্লা পক্ষৰ দ্বিতীয় দিনা ওলোৱা হয়। ভগৱান জগন্নাথ মন্দিৰৰ উৰিষ্যাৰ পুৰীত অৱস্থিত ভাৰতৰ 4টা পবিত্ৰ মন্দিৰৰ ভিতৰত এটা। ভগৱান জগন্নাথ ৰথযাত্ৰাত তেওঁৰ ভগ্নী সুভদ্ৰা আৰু ভায়েক বলভদ্ৰ উপস্থিত থাকে। কোৱা হয় যে ভগ্নী সুভদ্ৰাই এবাৰ চহৰখন চাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল আৰু ভগৱান জগন্নাথ আৰু ভায়েক বলভদ্ৰই তেওঁক ৰথত লৈ গৈছিল। সেই সময়ত তেওঁৰ গাণ্ডিজ্যত থকা খুৰীয়েকৰ ঘৰলৈ লৈ গৈছিল। তেতিয়াৰ পৰাই ৰথযাত্ৰা পৰম্পৰাগতভাৱে আৰম্ভ হয় আৰু বৰ্তমানো চলি আছে। আজি এই ৰথযাত্ৰা আমাৰ চিনামৰা অঞ্চলত থকা জগন্নাথ মন্দিৰৰ পৰা আজি যোৰহাটত থকা মাৰোৱাৰী ঠাকুৰবাৰীত থকা মন্দিৰলৈ লৈ যোৱা হৈছে ৰথত। ইয়াত আছে সুভদ্ৰা, জগন্নাথ আৰু বলভদ্ৰ।